বৰপেটাত কংগ্ৰেছ প্ৰাৰ্থী দিব্যায়নৰ মনোনয়ন পত্ৰ দাখিল। বৰপেটা পৌৰসভাৰ খেলপথাৰৰ পৰা বিশাল শোভাযাত্ৰা কৰি বৰপেটাত কংগ্ৰেছ প্ৰাৰ্থী দিব্যায়নৰ মনোনয়ন পত্ৰ দাখিল। মনোনয়ন পত্ৰ দাখিল কৰে বৰপেটা জিলা আয়ুক্তৰ ওচৰত। শোভাযাত্ৰাত অংশগ্ৰহণ কৰে জিতেন্দ্ৰ সিং, ভূপেন বৰা, প্ৰদ্যুৎ বৰদলৈ, জাকিৰ হুছেইন সিকদাৰ আৰু বিধায়ক ৰহিম আহমেদৰ লগতে কংগ্ৰেছৰ নেতাকৰ্মীসকলে। মনোনয়ন পত্ৰ দাখিল কৰাৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত দিব্যায়নৰ মন্তব্য, ৰাইজে মোক আশীৰ্বাদ দিছে, মোৰ জয় নিশ্চিত। খুব উৎসাহিত দলীয় সমৰ্থকে নহয়, সমাজৰ বিভিন্নজন জ্যেষ্ঠ ব্যক্তিও আহিছে, আশীৰ্বাদ দিছে আৰু আশীৰ্বাদ দি কৈছে বৰপেটা লোকসভা সমষ্টিৰ কাৰণে সৎভাৱে নিকাভাৱে সুস্থ মানসিকতাৰে কাম কৰি যোৱা, আশীৰ্বাদ দিছো, তোমাৰ যে জয়যাত্ৰা অব্যাহত আছে বুলি কৈছে। কাৰ লগত হ'ব মূল প্ৰতিদ্বন্দ্বিতা? মূল প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব সেইটো ৰাইজে নিৰ্ধাৰণ কৰিব, কাৰণ আমি মই আগতেও কৈছো ৰাইজৰ ঊৰ্ধত আমি কোনো নহয়, ৰাইজে আশীৰ্বাদ দিছে, গতিকে ৰাইজৰ আশীৰ্বাদ লৈ পেলাই আগুৱাইছো, এই যুদ্ধত ৰাইজৰ জয় হ'ব। ৰাইজৰ মৰম আশীৰ্বাদৰ বাবে আজি বিশাল শোভাযাত্ৰা আপোনালোকে নিজে দেখিছে। খুব উৎসাহিত দলীয় সমৰ্থকে নহয়, সমাজৰ বিভিন্নজন জ্যেষ্ঠ ব্যক্তিও আহিছে, আশীৰ্বাদ দিছে আৰু আশীৰ্বাদ দি কৈছে বৰপেটা লোকসভা সমষ্টিৰ কাৰণে সৎভাৱে নিকাভাৱে সুস্থ মানসিকতাৰে কাম কৰি যোৱা, আশীৰ্বাদ দিছো, তোমাৰ যে জয়যাত্ৰা অব্যাহত আছে বুলি কৈছে। এজন ৰাজনৈতিক ব্যক্তিক ইয়াত পৰ আৰু কি লাগে? এয়াই ৰাইজৰ মৰম, এয়াই ৰাইজৰ মৰম, এয়াই আশীৰ্বাদ। ইয়াৰ ওপৰত আৰু এজন ৰাজনীতি কৰা ব্যক্তিক আৰু বেলেগ একো নালাগে, ৰাইজৰ আশীৰ্বাদেই প্ৰথম কথা। ৰাজনৈতিক ব্যক্তি এজনৰ ৰাইজৰ মৰম আশীৰ্বাদে যথেষ্ট উৎসাহী, ইমান উৎসাহ দিছে সকলো ব্যক্তিয়ে, সকলো ডেকা শক্তি, ছাত্ৰ শক্তি, মহিলা, আই মাতৃসকল, জ্যেষ্ঠ ব্যক্তিসকল, সমাজৰ বুদ্ধিজীৱী সমাজৰ পৰা আহিছে, আশীৰ্বাদ দিছে, তাতকৈ আৰু বেলেগ আশীৰ্বাদ আৰু নালাগে। অপশক্তি শোষণেৰে শাসন কৰি থকা শক্তিক উৎখাত কৰাৰ বাবে ৰাইজৰ আশীৰ্বাদে একমাত্ৰ শক্তি। যথেষ্ট শক্তিবন্ত হৈছো, অপশক্তি শোষণেৰে শাসন কৰি থকা শক্তিটো উৎখাত কৰাৰ কাৰণে ৰাইজৰে আশীৰ্বাদেই যথেষ্ট। ইপিনে CPMৰ মনোৰঞ্জন তালুকদাৰ সম্পৰ্কে কয়, তেখেত জ্যেষ্ঠ ব্যক্তিৰ ৰাজনীতি বুজি পায়। এইটোৰ ক্ষেত্ৰত মনোৰঞ্জন দা বাৰে বাৰে কৈছো, তেখেত জ্যেষ্ঠ ব্যক্তি, ৰাজনীতি বুজি পায়। CPMৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে মনোনয়ন পত্ৰ দিয়ালৈ সময় বাকী আছে। তেখেতে মনোনয়ন পত্ৰ দিয়ালৈ সময় আছে, আমি চবে কথা বতৰা পাতি আছো, আমি আশাবাদী, আমি চবে কথা বতৰা পাতি আছো, কাৰণ এই গণতন্ত্ৰৰ যুদ্ধত আমি সকলোৱে মই বৰ নহৈ পেলাই এই সংবিধান ৰক্ষা কৰাৰ যুঁজত একতাৰে যুঁজিব লাগিব। নিশ্চয়কৈ বৰ্তমান তেওঁ বিধায়ক হৈ আছে, বুজি পায়, বিধায়ক শূন্য হ'ব নালাগে বিধানসভা। দাদা যথেষ্ট এজন ৰাজনৈতিকভাৱে সচেতন ব্যক্তি, ৰাজনীতি বুজি পায়, অহা দিনত দাদাই ৰাজনীতি বুজা হিচাপতে ৰাজনীতি কৰিব। আনহাতে মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত বিধায়ক জাকিৰ হুছেইন সিকদাৰে কয়, এয়া প্ৰথম ৰাউণ্ডতে ইমান মানুহ, ফাইনেল ৰাউণ্ডলৈ আৰু বহুত দেখিব। দিব্যায়ন নিশ্চিতভাৱে বৰপেটাত জয়যুক্ত হ'ব। বৰপেটা কংগ্ৰেছৰ আছিল আৰু কংগ্ৰেছৰে হৈ থাকিব। আজি এইটো ফাৰ্ষ্ট ৰাউণ্ডহে, এতিয়ালৈকে আমি খেল খেলিবলৈ আৰু বাকী আছো। নৰেন্দ্ৰ মোদী ডাঙৰীয়া নলবাৰীত আহিছে, বৰপেটা, নলবাৰী, কামৰূপ, বঙাইগাঁৱৰ সকলো গাড়ী আগতে বুক কৰি থৈছে। মালিকবিলাকে আমাক গাড়ীও নিদিয়ে, ভয় কৰে। তথাপি এইখিনি মানুহ নিজাকৈ আহিছে, বহু মানুহ ৰৈ আছে দূৰণিত, আহিব পৰা নাই। বহু মানুহে, আমি মাত্ৰ 10%, 100% আহিব বিচৰা মানুহৰ 10% ইয়াত আনিছো, 10%, আৰু 90% ঘৰতে আছে। তাৰ পৰাই দিব্যায়ন ডাঙৰীয়াক আশীৰ্বাদ দিছে। আজিৰ এই সমদল আপোনালোকে ফাৰ্ষ্ট ৰাউণ্ড ভাবিছে, খেল এখনত যেনেকে ফাৰ্ষ্ট ৰাউণ্ড, ছেকেণ্ড ৰাউণ্ড, থাৰ্ড ৰাউণ্ড, কোৱাৰ্টাৰ ফাইনেল, ছেমি ফাইনেল, ফাইনেল থাকে নহয়, জোৰ বঢ়াই বঢ়াই থাকে। ফাৰ্ষ্ট ৰাউণ্ডত জোৰ যদি এইখিনি দেখিছে, ফাইনেললৈ আমি কি জোৰেৰে ওলাম বা কিমান আমাৰ মানুহ থাকিব, কিমান মানুহে আমাক আশীৰ্বাদ দিব, আহি থকা সময়খিনি দেখিব। দিব্যায়ন ডাঙৰীয়া নিশ্চিতভাৱে জয়যুক্ত হ'ব। বৰপেটাত আমাক ৰুধিব নোৱাৰে। বিজেপি, AJP, হিমন্ত বিশ্ব শৰ্মাই, নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, কোনো কাৰণতে অতুল বৰা, কেশৱ মহন্ত এইবাৰ বৰপেটা উদ্ধাৰ কৰিব নোৱাৰে। বৰপেটা কংগ্ৰেছৰ আছিল, কংগ্ৰেছৰ থাকিব। নিউজ ডেস্ক ৰিপৰ্ট, বেকি এক্সপ্ৰেছ।